Hi guys, welcome to my channel Foodie Fairy. আজি মই আপোনালোকৰ লগত লৈ আহিছোঁ মোৰ চাটনি সিৰিজৰ ডে 6 আৰু আজি চাটনিটো হৈছে কোকোনাট চাটনি। বলক এটা আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপুনি ইনগ্ৰেডিয়েণ্টখিনি চাই লওক। এয়া লৈছোঁ মই কাঠবাদাম হয়, মই ৰাতি তিয়াই থৈছিলোঁ। তাৰপৰা চিলি লৈছোঁ এইটো। এটা আদা লৈছোঁ, অলপ ধনিয়া লৈছোঁ আৰু অলপ আধা পিঁয়াজ লৈছোঁ, অলপ মান ধনিয়া, জলকীয়া লৈছোঁ আৰু নিমখ সোৱাদ অনুসৰি লৈ ল'ব আপোনালোকে। এতিয়া আমাৰ এই কোকোনাটখিনি দেখিছে। এতিয়া আমি এইখিনি কাটি ল'ম ভালদৰে। মিহি মিহি সৰু সৰুকৈ আমি এইখিনি কাটি ল'ম। বাকলিটো ইয়াৰ এৰাই ল'ব। কিছুমানৰ মই এৰুৱা নাই, কিন্তু প্ৰায়ভাগৰে এৰুৱাই লৈছোঁ। এতিয়া আমি আমাৰ ইনগ্ৰেডিয়েণ্টখিনি মিক্সি জাৰ এটাত দি ল'ম। আপোনালোকে ইয়াতে কাঠবাদামটো আপোনালোকে স্কিপো কৰিব পাৰে এলমণ্ডটো, কিন্তু মই দিছোঁ যিহেতু ইয়াত ক্ৰিমি টেক্সচাৰ এটা আহে এলমণ্ডটো এড কৰিলে। এতিয়া আমি ইয়াতে নাৰিকলখিনি আমাৰ দি দিলোঁ। এতিয়া নিমখখিনি দি নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দি ল'ব। এতিয়া আমি এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। দেখিছেনে ইমান ধুনীয়া আহিছে কালাৰটো। আৰু এইটো আপোনালোকে ইডলি, ডোচা, ৰাইচৰ লগতো খাব পাৰে বা সকলোবোৰ হেৰিৰ লগতে আমি খাব পাৰে ছাইড ডিছ হিচাপত চাটনিটো। এতিয়া আমি এইখিনি বাতি এটাত অজৰাই ল'ম। আপোনালোকে ট্ৰাই কৰি ক'ব দেই কেনেকুৱা পালে চাটনিটো। এতিয়া আমি এইখিনি তড়কা দিম। তড়কা দিবলৈ প্ৰথমতে আমি গেছটো জ্বলাই ল'লোঁ। ইয়াতে আমি আমাৰ যিখন তড়কা চামুচ আছে সেইখন আমি ইয়াতে দি ল'ম। ইয়াতে তড়কা চামুচখনত অকণমান আমি মিঠাতেল দিম। বেছি নিদিওঁ। ইয়াতে অলপমান মিঠাতেল দিলোঁ। মিঠাতেলখিনি গৰম হোৱালৈকে আমি ইয়াত অলপ সৰিয়হ কেইটামান দি দিম। এতিয়া আমি ইয়াতে আমি ৰঙা জলকীয়া দি দিম। শুকান জলকীয়াটো থাকে যে সেইটো আমি ইয়াতে দি দিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পায় কমেণ্ট এটা কৰিব দেই, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবো কৰিব আকৌ। এতিয়া আমি এইখিনি ইয়াৰ লগত মিক্স কৰি দিওঁ। আপোনালোকে চাউণ্ডটো শুনি দিলে একদম কি ধুনীয়াকৈ একদম ফ্ৰাই হোৱা চাউণ্ড এটা আহে এইটো তড়কাখিনি ইয়াত দি দিলে। এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া আমাৰ কোকোনাট চাটনি ৰেডি। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব। এণ্ড লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। বাই বাই।